নমস্কাৰ মোৰ বন্ধু বান্ধৱীলৈ সকলোলৈ মোৰ তৰফৰ পৰা নমস্কাৰ। আজি এখন নতুন ভিডিঅ' লৈ উপস্থিত হৈছে সকলোৰ মাজত। গতিকে আশা কৰোঁ সকলোৱে এই ভিডিঅ'খন চাই ভাল পাব। গতিকে এই ভিডিঅ'খন হৈছে টেলি ERP9ৰ ওপৰত। গতিকে এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে আমি এখন বস্তু বা দোকানত হ'লচেল বিক্ৰী কৰাৰ পিছত GST কেনেকৈ লগায় বা সেই GSTৰ ওপৰত আমি ভিডিঅ' বনাইছোঁ। সেই GST হৈছে তিনি ধৰণৰ, SGST, CGST আৰু IGST। গতিকে সেই বস্তুখিনি আমি ষ্টেপ বাই আলোচনা কৰিম। গতিকে মোৰ কম্পিউটাৰত ইনষ্টল কৰি ৰাখিছোঁ আৰু যিসকলে নতুন বা ইনষ্টল কৰা নাই সেইসকলক এটা লিংক দি দিম, তাৰ পৰা সকলোৱে ইনষ্টল কৰি ল'ব পাৰিব আৰু ইউজ কৰিব পাৰিব। গতিকে মই এয়া ষ্টাৰ্ট কৰিছোঁ টেলি ERP9। এয়া ষ্টাৰ্ট হৈছে টেলি ERP9। অলপ সময় ল'ব। গতিকে আমি ইয়াত বহুত অপশ্যন আছে, গতিকে আমি সেইবিলাকত যাব নালাগে, আমি এইটোত যাম। অৰ ইন এডুকেশ্যন মোড, এইটোত গৈ পেলাই এণ্টাৰ কৰিম। এণ্টাৰ। গতিকে আমি প্ৰথমতে নতুন আমি এখন কোম্পানী বনাব লাগিব। গতিকে আগত যিসকল কোম্পানী বনোৱা আছে আমি চিলেক্টত যাব লাগিব। গতিকে আমি নতুন বনাম। ইয়াত যাম ক্ৰিয়েট কোম্পানী। তো আমি এখন কোম্পানী বনাব লৈছোঁ, সেই কোম্পানী কিবা এটা নাম দি আছোঁ। মই গুলজাৰ LPG লিমিটেড কোম্পানী দি আছোঁ। LPG লিমিটেড বুলি দি আছোঁ। মেইলিংছ নেম দিব নালাগে, শ্বৰ্ট ফৰ্ম দিব পৰা যায়, GLL সেইটো দিব পৰা যায়। গতিকে মই নিদিওঁ। গতিকে মোৰ কোম্পানীটো ক'ত বনাই আছোঁ সেইটো এড্ৰেছ দিব লাগে। গতিকে মই মৰিগাঁও দি আছোঁ আৰু লাহৰীঘাট দি আছোঁ। তাৰপিছত ষ্টেট, আমি কাণ্ট্ৰি, গতিকে আমি কোনটো কাণ্ট্ৰিত বিজনেছ কৰি আছোঁ। গতিকে আমি ইণ্ডিয়াত কৰি আছোঁ, গতিকে আইত ক্লিক কৰিছোঁ। গতিকে এইটো ইণ্ডিয়া আহি গ'ল, ইণ্ডিয়া। ষ্টেটটো আমাৰ আছাম। তো পিনক'ড 782127। গতিকে মোৰটো 782127, বেলেগৰ হয়তো বেলেগ হ'ব পাৰে। আৰু ফিক্স নম্বৰ, মোবাইল নম্বৰ, ফোন নম্বৰ 9773150420। Okay. এতিয়া ফিক্স নম্বৰ, গতিকে ফিক্স নম্বৰ মোৰ ওপৰতো। ইমেইলটো দিলেও হয়, নিদিলেও হয়। এতিয়া মই দি আছোঁ। ৱেবছাইট থাকিলে দিব, নাথাকিলে দিব নালাগে। এতিয়া আমি ফাইনেন্সিয়েল ইয়াৰটো সকলোৱে জানে যে এপ্ৰিলৰ পৰা ষ্টাৰ্ট হয়। গতিকে আমি সেইটো চেঞ্জ কৰিব নালাগে। ইয়াত খালি মাহটো আমি চেঞ্জ কৰিম। মন্থটো আনি ৰাখিছোঁ 7/20/2020। গতিকে আমি ছিকিউৰিটিটো এতিয়া লগাব নালাগে। যেতিয়া নিজে কোম্পানীত কাম কৰিব বা নিজৰ যেতিয়া পাৰ্চনেল বিজনেছ হ'ব তেতিয়াহে লগাম। এনেই ৰাখিছোঁ। এইটো আমাৰ হৈছে চিম্বল, টকাৰ চিম্বল। গতিকে ইয়াত আমি বেলেগো চেঞ্জ কৰি দিব পাৰোঁ। RS বুলিও দিব পৰা যায়। এইটো নিজৰ ইচ্ছা। বাকী এণ্টাৰ যেতিয়ালৈকে য়েছ নহয়, য়েছ। এইটো আমাৰ কোম্পানী বনোৱা হৈ গ'ল, এইটো কোম্পানী হৈ গ'ল। এতিয়া আমি কোম্পানী বনোৱা হৈছে, গতিকে এই কোম্পানীৰ মাজত আমাৰ বিভিন্ন বস্তু বনাবলৈ বাকী আছে, যেনে লেজাৰ, ষ্টক আইটেম, ষ্টক গ্ৰুপ। গতিকে আমি এটা হেৰি বনাম। গতিকে ইয়াত যাম, F11ত যাম, এইটো ছেটেটৰী ট্ৰানজেকশ্যনত যাম। গৈ পেলাই এই দুটা বস্তু আমি GSTটো আৰু এনেবল টেক্সটো আমি য়েছ কৰিম। বাকীটো যেনেকৈ আছে এনেকৈ থাকিব। এতিয়া হৈ গ'ল। এতিয়া আমি ষ্টক গ্ৰুপ বনাম। ইনভেণ্টৰী ইনফোত যাম, ষ্টক গ্ৰুপ বনাই আছোঁ। বেছিক গ্ৰুপ মই বনোৱা নাই, দুটা গ্ৰুপহে বনাম। গতিকে মই ইলেক্ট্ৰনিক গ্ৰুপ বনাই আছোঁ। গতিকে দুটা গ্ৰুপ বনাই আছোঁ। অপো, এইটো প্ৰাইমেৰী ৰাখিছোঁ। GSTটো য়েছ কৰিছোঁ। টেক্সেবল দি আছোঁ, 18% দি আছোঁ। আৰু এটা বনাই আছোঁ ভিভো, এইটো গ্ৰুপ।
এইটো এছ কৰিছোঁ, টেক্সেবল কৰিছোঁ। যদি টেক্স লগায় তেনেহ'লে টেক্স দিব লাগিব, নহ'লে নীল। এতিয়া আমাৰ দুটা গ্ৰুপ হৈ গ'ল। এতিয়া আমি ষ্টক আইটেম বনাম। ষ্টক আইটেম বনোৱাৰ আগতে এটা কাম কৰিব লাগে, আমি যিখিনি বস্তু বিক্ৰী কৰিম সেইটো কেজিত বিক্ৰী কৰিম নে লিটাৰত বিক্ৰী কৰিম, সেইটোৰ কাৰণে ইউনিট মেচাৰত গৈ সেইটো কৰিম। চিম্বল ইয়াত আমি পিচ বিক্ৰী কৰিম, পিচ বিক্ৰী কৰিম, ইণ্টাৰ দিছোঁ। এতিয়া ফৰ্মেল নেমটো দিব নালাগে, ইয়াত আমি পিচ দিলে আহি যাব, এইটো পিচ আহি গ'ল, ইণ্টাৰ ইণ্টাৰ ইণ্টাৰ। তো বাকী ষ্টক আইটেম, এতিয়া আমি ষ্টক আইটেম বনাম, গতিকে আমি গ্ৰুপত যাব লাগিব। কি কি গ্ৰুপত বনাইছে? ভিভো এটা গ্ৰুপ, কিন্তু ভিভোৰ বেলেগ বেলেগ মডেল থাকে, যেনে ভিভো V9 এইটো এটা মডেল, গতিকে এইটো আমাৰ ভিভো আণ্ডাৰত যাব। ক'ত যাব? ভিভোত। তো পিছত বিক্ৰী কৰিম পিচ, তো GST-টো ইয়েছ কৰিম। অন ভেলু থাকিব, টেক্সেবল কৰিম। টেক্সেবল কিমান পাৰ্চেণ্টেজ? 18%। এণ্টাৰ এণ্টাৰ। গুড ছাৰ্ভিচ, গতিকে যিসকল চাকৰি সেইটোৰ কাৰণে সিহঁতত ছাৰ্ভিচত টেক্স লাগে, গতিকে আমি গুড বস্তুৰ ওপৰত লাগিব। এণ্টাৰ এণ্টাৰ এণ্টাৰ। তো আমি আৰু এটা হেৰি বনাম, আইটেম বনাম, সেইটো বনাম অপো F7, গতিকে এইটো অপোত যাব গ্ৰুপটো, পিচ পিচ। তো ইয়েছ কৰিম, ইয়েছ। অন ভেলু টেক্সেবল, টেক্সেবল 18%। এইটো গুডছ। এতিয়া আমি হেৰি বনাম, ষ্টক গ্ৰুপ হৈ গ'ল। প্ৰথমে বনাইছোঁ আমি কোম্পানী, তাৰপিছত বনাইছোঁ আমি ষ্টক গ্ৰুপ, তাৰপিছত ষ্টক আইটেম। এতিয়া আমি বনাম লেজাৰ। লেজাৰ্ছ মিন হৈছে আমি চেলিং এটা বুক, গতিকে আমি লেজাৰ বনাবলৈ কোম্পানী একাউণ্টিং ইনফোত যাব লাগিব। ইয়াত লেজাৰ আহিছে, লেজাৰ বনাব লাগিব। তো লেজাৰটো আমি গতিকে লেজাৰ আমি চেলিং প্ৰচেছিং, গতিকে আমি আজি এটাহে বনাম, জাষ্ট চেলিংটো বনাই আছোঁ, তাৰ লগত GST কেনেকৈ লাগে সেইটোহে বনাম। গতিকে আমি একেলগতেই GSTও বনাম আৰু হেৰি চেলিংটোও বনাম। গতিকে মই লোকেলহে কৰি আছোঁ বিজনেছটো, গতিকে লোকেল দি আছোঁ, লোকেল চেলিং, লোকেল চেলিং। এইটো চেলছ একাউণ্টছত যাব, চেলছ একাউণ্ট আৰু ইণ্টাৰ ইণ্টাৰ। এইটো ইয়েছ হ'ব। এইটো নেচাৰ ট্ৰানজেকশ্যন যাব, চেলছ টেক্সেবল যাব, চেলছ টেক্সেবল, এইটো চেলছ টেক্সেবল, এইটো 18%। এতিয়া গুডছ, এইটো হৈ গ'ল। এতিয়া আমি GST, গতিকে GST তিনি ধৰণে, গতিকে আমি এতিয়া ষ্টেট টু ষ্টেট বিজনেছ কৰিলে দুটাহে GST লাগে, সেইটো লাগে, এটা SGST আৰু এটা হৈছে CGST। SGST অৰ্থাৎ হৈছে ষ্টেট গভৰ্ণমেণ্ট ছাৰ্ভিচ টেক্স, আৰু CGST হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাৰ্ভিচ টেক্স। IGST-টো মানে হৈছে যেতিয়া আমি এটা ষ্টেট গৈ পেলাই বেলেগ এটা ষ্টেটত বিজনেছ কৰোঁ, তাৰ পৰা বস্তু কিনি আনো, সেইটোত লাগিব IGST। গতিকে IGST আমাৰ প্ৰয়োজন নাই, এতিয়া দুটাহে প্ৰয়োজন, দুটাহে আমি বনাই আছোঁ, গতিকে SGST বনাইছোঁ, SGST। SGST-টো যাব ডিউটি এণ্ড টেক্সেছ, ক'ত যাব? ডিউটি এণ্ড টেক্সেছ। তো ক'ত যাব? GST, এইটো GST যাম। গতিকে আমি SGST ষ্টেট টেক্স। তো আমি কিমান কেলকুলেশ্যন এতিয়া নালাগে, এনেই ৰাখি দিছোঁ, জাষ্ট হৈ গ'ল। আৰু এটা বনাম CGST, গতিকে এইটো ডিউটি এণ্ড টেক্সেছে থাকিব, GST, এইটো আহিব চেণ্ট্ৰেল টেক্স, চেণ্ট্ৰেল টেক্স। কেলকুলেশ্যন বাকী নালাগে, হৈ গ'ল। এতিয়া আমি চেলিংহে কৰিম, গতিকে এইটো একাউণ্টিং ভাউচাৰত যাম, ইয়াত গৈ পেলাই আমি চেলহে কৰিম। এতিয়া চেলৰ লগতহে আমাৰ GST লাগিব। তে শ্বৰ্টকাট ফৰ্মুলা F8 মাৰিলেও হ'ব। তে আমি ভাউচাৰ নম্বৰ 1 দিছোঁ, ঠিক আছে। তো আমি কেছ বিক্ৰী কৰিম, তে যাক বিক্ৰী কৰিম ইয়াত তাৰ ডেলিভাৰী আমি হেৰি দিব পাৰোঁ, তাই ক'ৰ পৰা আহিছে সেইটো আমি এড্ৰেছ ফিল আপ কৰিব পাৰোঁ। গতিকে মই এইখিনি নিদিওঁ, এনেই ৰাখি দিছোঁ, জাষ্ট এণ্টাৰ মাৰি দিছোঁ। গতিকে আমি লোকেল চেলিং কৰি আছোঁ, এইটো চেলিং আহি গ'ল। এতিয়া আমি সেই গ্ৰুপ যে বনাইছিলোঁ, আইটেম বনাইছিলোঁ, সেই আইটেমকেইটা কিবোৰ্ডত মৰাৰ লগে লগে হেৰি শ্ব' কৰি দিব। তে আমি ভিভো বনাইছিলোঁ, ভিভো আহি গ'ল।
তো আমি বিক্ৰী কৰি আছোঁ ধৰি লওক 50 পিচ ৰেটটো হ'ল 5500 এণ্টাৰ এতিয়া বিক্ৰী কৰিম অপো F7 100 পিচ বিক্ৰী কৰিম ৰেটটো হৈছে 7500 এণ্টাৰ 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 এতিয়া আমি GST লগাম কি লগাম GST হয় আমি এতিয়া GST লগাই আছোঁ SGST লগাই দিলোঁ অলৰেডি SGST আৰু CGST দুটা সেম লাগিব ইয়াত 92250 লাগিছে গতিকে CGST হেতুই লাগিব গতিকে এণ্টাৰ CGST গতিকে এই দুটা বস্তু সেমেই লাগিছে গতিকে আমাৰ এইটো GST লগোৱাটো কমপ্লিট হৈ গ'ল এতিয়া আমি এই ৰিচিপ্টখন ওলাওতে কেনেকুৱা দেখা যায় সেইটো আমি চাম জাষ্ট কমপ্লিট কৰি পেলাই নেৰেশ্যনত যাৰ দ্বাৰা বিক্ৰী কৰা হ'ল তাৰ আৰু দিব পৰা যায় বাই কিবা কিবি মই দি দিছোঁ এণ্টাৰ যেতিয়ালৈকে এবচেক্ট নহয় আৰু হৈ গ'ল এতিয়া আমি চাব লাগিব ডিছপ্লে এইটো ডিছপ্লে ডে বুকত যাব লাগিব এইটো আমাৰ চেলছত হেৰি আছিল এণ্টাৰ কৰিছোঁ এতিয়া আমি প্ৰিণ্টটো কেনেকুৱা হয় চাম Alt+P কৰিম এণ্টাৰ এইটো জুম কৰি দেখুৱাই দিছোঁ অলপ জুম কৰি দেখুৱাই দিবচোন এইটো আমাৰ ৰিচিপ্টটো হৈ গ'ল গতিকে এইটো আমাৰ কোম্পানী আছিল গুলজাৰ LPG LTT এইটো মৰিগাঁও লাহৰিঘাট আৰু বাকী আমাৰ যিখিনি বস্তু বিক্ৰী কৰা হৈছিল এইকেইটা হৈছে কোৱান্টিটি Vivo V9 Oppo F7 এইটো GST SGST আৰু CGST টো গতিকে টোটেল আমাৰ হেৰি টকাটো হ'ব আমি ইয়াত পাম 1,54,500 অনলি এইটো আমাৰ টকাটো আহিছে গতিকে টোটেল টকাটো এইটোৱে আহিছে গতিকে আমাৰ এইটো কমপ্লিট হৈ গ'ল এইখিনি আছিল আমাৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য GSTৰ ওপৰত এতিয়া আগতো মই এটা ভিডিঅ' বনাইছোঁ সেইটো হৈছে চেলিং আৰু প্ৰচেছিঙৰ ওপৰত আজি অলপ বেলেগকৈ বনাইছোঁ GSTৰ ওপৰত গতিকে সকলোৱে চাব আৰু কমেণ্ট কৰিব আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাব আমি আগলৈ সমাধান কৰিবলৈ চেষ্টা কৰিম গতিকে এইখিনিতেই সমাপ্ত কৰিছোঁ যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব